Hello everyone, সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিওটোত মই আপোনালোকৰ লগত চুলি এটা খুব সাংঘাতিক হোমমেড হেয়াৰ অইল শেয়াৰ কৰিম। এই তেলটো ব্যৱহাৰ কৰা মোৰ এমাহ মানেই হ'ল। ইয়াৰ ৰিজাল্ট মই দেখিছো। চুলি খৰা কমিছে, নতুন চুলি গজিছে। যাৰ চুলি খৰা সমস্যা আছে, এই তেলটো ব্যৱহাৰ কৰি চাওক। এই তেলটো লগাই মই খুব ভাল ৰিজাল্ট পাইছো। আপোনালোকেও লগাই চাব। আপুনি ব্যৱহাৰ কৰা হেয়াৰ প্ৰডাক্টবোৰত যদি বহুত বেছি কেমিকেল থাকে তেতিয়াও আমাৰ চুলিৰ সমস্যা দেখা যায়। আপোনালোকে জনাব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, মই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এতিয়া চাই লওঁ এই তেলবিধ বনাবলৈ মই কি বস্তু ব্যৱহাৰ কৰিছোঁ। এয়া মই লৈছোঁ নাৰিকল তেল। নাৰিকল তেল আমাৰ চুলিৰ বাবে বহুত উপকাৰী, সেইটো সকলোৱে জানে। সকলোৱে নাৰিকল তেল লগাই চাগে। নাৰিকল তেল অকণমান সৰহকৈ ল'ব, মোৰ কম হ'ল, আপোনালোকে অকণমান সৰহকৈ ল'ব। এয়া এল'ভেৰা এডাল কাটি আনিছোঁ। কাটি এনেকৈ অকণমান দেৰি ৰাখি দিছোঁ। এয়া দেখিছেনে হালধীয়া ওলাইছে, এইটো যাবলৈ দিব লাগে। এই হালধীয়া বস্তুটো আমাৰ স্কিনৰ কাৰণে, আমাৰ চুলিৰ কাৰণে ভাল নহয়। এল'ভেৰাত থাকে ভিটামিন এ, ভিটামিন চি, ভিটামিন ই। আৰু লৈছোঁ নৰসিংহ পাত, এইফালে লৈছোঁ পিঁয়াজ এটা, আৰু লৈছোঁ মেথি গুটি। আৰু ইয়াৰ উপকাৰীসমূহ মই ভিডিঅ'টোৰ মাজে মাজে কৈ যাম, সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনেকৈ লগাব লাগিব সেইখিনিও দেখুৱাম। মেথি গুটিত প্ৰ'টিন, আইৰণ, ফলিক এচিড, কেলছিয়াম, ভিটামিন এ পোৱা যায়, যি আমাৰ চুলিৰ গ্ৰ'থটো ভাল কৰে। এয়া আমাৰ তেলখিনি গৰম হ'লত মই লৈছোঁ এচামুচ মেথি গুটি, ইয়াতে দি দিম। মেথি গুটি আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল। মেথি গুটিয়ে আমাৰ চুলিৰ উফি দূৰ কৰে। উফি দূৰ কৰাৰ লগতে আমাৰ নতুন চুলি গজাত সহায় কৰে। মেথি গুটিয়ে চুলিখিনি দীঘল হোৱাটো বহুত বেছি সহায় কৰে। তাৰ পাছতে দিম এল'ভেৰা। এল'ভেৰা আমাৰ চুলিৰ কাৰণে বহুত ভাল, স্কিনৰ কাৰণে বহুত ভাল, সেইটো সকলোৱে জানে। আৰু বেলেগে জেল উলিয়াই লোৱা নাই, যিহেতু আমি তেলতে ভাজিম, সেইকাৰণে বাকলিৰে সৈতে দিছোঁ। তাৰ পাছতে দিম পিঁয়াজ। পিঁয়াজৰ ৰস আমাৰ চুলিৰ কাৰণে ভাল। আৰু এতিয়া এটা ওলাইছে তেল পিঁয়াজৰ, অনিয়ন হেয়াৰ অইল বুলি। এতিয়া এবাৰ লৰাই ল'ম। পিঁয়াজৰ ৰসত ছালফাৰ থাকে। ছালফাৰে আমাৰ চুলিৰ গ্ৰ'থটো ভাল কৰে, নতুন চুলি গজাত সহায় কৰে। তাৰ পাছতে ইয়াতে দিম নৰসিংহৰ পাত। আপোনালোকৰ যদি ওচৰত থাকে জবা ফুল বা জবা ফুলৰ পাত, সেয়াও দিব পাৰে, বা নিম পাত যদি থাকে নিম পাতো দিব পাৰে। মোৰ ওচৰত অকল নৰসিংহৰ পাত আছে। এয়া দুপাহমান দেখিছেনে, জবা ফুলো আছে, আৰু জবা ফুলৰ পাতো দিব পাৰে। চুলিখিনি ধুনীয়াকৈ চিল্কি কৰিব। আৰু এয়া নৰসিংহ পাত দি দিলোঁ, আৰু এবাৰ ভালকৈ লৰাই লৈছোঁ। নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন চি থাকে। নৰসিংহ পাতে চুলিৰ গুৰিবিলাক মজবুত কৰে, লগতে চুলি সৰা, চুলি পকা, উফিৰ সমস্যা ভাল কৰে। আৰু এই তেলবিধ সৰহকৈ বনাই আপোনালোকে বটল এটাত ভৰাই ৰাখিব পাৰে। মোৰ তেল কম হ'ল দেখিছেনে, সেইকাৰণে কৈছোঁ আপোনালোকে তেল অকণমান সৰহকৈ দিব। আজিকালি বহুতৰে আকৌ সোনকালে চুলি পকা দেখা যায়, হয়নে? সেয়াও লাহে লাহে নাইকিয়া কৰিব মেথিয়ে। আমাৰ চুলি সৰা বা চুলিৰ সমস্যাৰ মুখ্য কাৰণ হ'ল হৰম'নৰ খেলিমেলি। মেথি গুটি খালে আমাৰ হৰম'নৰ সমস্যা দূৰ হয়। এইখিনি ভজা হৈ গৈছে, এইখিনি অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিব। ঠাণ্ডা হোৱাৰ পাছত তেলখিনি চেকি ল'ব। মই এয়া চেকি ল'লোঁ এটা বাতিত, আৰু এটুকুৰা কপাহ লৈছোঁ। কপাহৰ সহায়ত লগালে ধুনীয়াকৈ গুৰিবিলাকত লাগি যায়। এয়া দেখিছেনে তেলখিনি উলিয়াই ল'লোঁ। এতিয়া এনেকৈ চুলিৰ গুৰিবিলাকত ভালদৰে লগাই যাম। আমাৰ চুলিত হৈ থকা সমস্যাবিলাকৰ মেইন কাৰণ হৈছে উফি। উফিয়ে আমাৰ চুলিৰ গুৰি একেবাৰে ডেমেজ কৰি পেলায়, যাৰ ফলত আমাৰ চুলি চিল্কি স্মুথ নোহোৱা হয়। চুলিখিনি ডেমেজ হোৱা মানেই চুলিখিনি জট লাগিব ধৰে, আৰু জট লাগিলে আমাৰ উফিৰ সমস্যাটো প্ৰায়ভাগ ড্ৰাই স্কিনত হোৱা দেখা যায়। সেইটো কাৰণে যিমান পাৰে পানী খাব। দিনটোত 2 লিটাৰ পানী খোৱাৰ অভ্যাস কৰক, তেতিয়া আমাৰ স্কিন হাইড্ৰেট হৈ থাকিব। তেল লগোৱাৰ পাছত অলপ সময়ৰ কাৰণে মাছাজ কৰি দিব। এয়া মই তেল লগাই হোৱাৰ পিছত অলপ দেৰি মাছাজ কৰিলোঁ। মাছাজ কৰাটো খুব বেছি দৰকাৰী হয়। এই সমস্যাবিলাক নাইকিয়া কৰিবলৈ আপুনি ৰেগুলাৰ তেল লগোৱা আৰম্ভ কৰক, আৰু তেল লগাই মাছাজ কৰা আৰম্ভ কৰক। দেখিব আপোনালোকৰ চুলিখিনি সৰা কমিব। তেলখিনি লগোৱাৰ পাছত 1 ঘণ্টামান ৰাখি দিব, বা আপোনালোকে ৰাতি লগাব পাৰে, তেতিয়া ৰাতিপুৱা ধুনীয়াকৈ ধুই দিব পাৰিব।
তেনেকুৱা কৰিব পাৰে আৰু এতিয়া মোৰ লগাই মেলি হৈ গ'ল এতিয়া মই ধুনীয়াকৈ বান্ধি ৰাখি দিম আৰু অকল চুলিৰ গুৰিবিলাকতে যেন লগাব লাগিব সেইটো নহয় চুলিৰ গুৰিৰ পৰা ধুনীয়াকৈ চুলিৰ আগলৈকে লগাব তাৰ পাছতে মাইল্ড শ্বেম্পুৰে ধুই দিব এই ভিডিঅ'টো ইমানেই আছিলে ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব